এই মুহূৰ্তত সভাটোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো অৱশেষত থালাপতি বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে টিভিকে নেতৃত্বতে তামিলনাডুত গঠন কৰা হ'ব নতুন চৰকাৰ সাজু হৈছে টিভিকে ইতিমধ্যে টিভিকে লৈ সমৰ্থন আগবঢ়াইছে কেইবাটাও দলে আৰু দলে সমৰ্থন আগবঢ়াৰ পাছতে মেজিক নাম্বাৰ লাভ কৰি এতিয়া চৰকাৰ গঠনৰ বাবে সাজু হৈছে অনিশ্চয়তা আঁতৰিল আৰু টিভিকে নেতৃত্বতে হ'ব তামিলনাডুত নতুন চৰকাৰ বিজয় থালাপতি হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী দীৰ্ঘদিনীয়া অনিশ্চয়তা দেশজুৰি বিতৰ্ক চৰ্চাৰ অৱসান ঘটিল আৰু টিভিকে এতিয়া সাজু হৈছে শপত গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী হ'ব সুপাৰষ্টাৰ বিজয় থালাপতি বিগ আপডেট দৰ্শকসকলৰ জনাজ ডাঙৰ খবৰ অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল তামিলনাডুৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বিজয় থালাপতি ডাঙৰ খবৰ এই মুহূৰ্তত পাঁচটা বাওদলৰ সমৰ্থনেৰে চৰকাৰ গঠনৰ দিশে বিজয়ৰ দল টিভিকে বাও সংগঠনৰ সমৰ্থনত চৰকাৰ গঠনৰ মেজিক নাম্বাৰ লাভ কৰিছে 118 বিধায়কৰ সমৰ্থন লাভ কৰিছে টিভিকে ইতিমধ্যে আমি জনাই আছো এক মুহূৰ্ত সভাটোকৈ ডাঙৰ খবৰ থালাপতি বিজয়ে চৰকাৰ গঠন কৰিব তামিলনাডুত এক প্ৰকাৰ নতুন ৰাজনৈতিক সমীকৰণ দেখিবলৈ পোৱা গৈছে তামিলনাডুত প্ৰথম অৱস্থাতে কংগ্ৰেছে সমৰ্থন আগবঢ়াইছিল 5 গৰাকী বিধায়কক লৈ মুকলি সমৰ্থন আগবঢ়াইছিল কংগ্ৰেছে আৰু তাৰ পিছতে কংগ্ৰেছৰ সমৰ্থন লাভ কৰাৰ পাছতে এক প্ৰকাৰৰ 113 গৰাকী বিধায়ক হৈছিল থালাপতিৰ টিভিকে 108 গৰাকী আৰু কংগ্ৰেছৰ 5 গৰাকী লৈ সৰ্বমুঠ 113 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছে বিজয় থালাপতিয়ে পৰৱৰ্তী সময়ত আন বাওদলসমূহে ইতিমধ্যে সমৰ্থন আগবঢ়াইছে তাৰ ভিতৰত সিপিআই দুখন আসন আছিল সিপিআই দুগৰাকী বিধায়কে আগবঢ়াইছে সমৰ্থন সিপিআইএমৰ দুগৰাকী বিধায়কে আগবঢ়াইছে সমৰ্থন আৰু ভিসিকে দুগৰাকী বিধায়কে সমৰ্থন আগবঢ়াইছে আইইউএমএলৰ দুগৰাকী বিধায়কে আগবঢ়াইছে সমৰ্থন আৰু ইতিমধ্যে সৰ্বমুঠ 121 জন বিধায়কৰ সমৰ্থন লাভ কৰিছে এতিয়া বিজয় থালাপতিৰ টিভিকে আমি ইতিমধ্যে উল্লেখ কৰিছো যে সৰ্বমুঠ 121 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছতে এতিয়া চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজয় থালাপতি ইতিমধ্যে বিজয় থালাপতি টিভিকে নেতৃত্বতে হ'ব নতুন চৰকাৰ আৰু ডিএমকে এলায়েন্সত 60 জন আৰু ডিএমকে এলায়েন্সত আছে 53 জন বিধায়ক আৰু 121 জন বিধায়ক লৈ ইতিমধ্যে সমৰ্থন লৈ চৰকাৰ গঠনৰ বাবে টিভিকে সাজু হৈছে বিজয় থালাপতি হ'ব মুখ্যমন্ত্ৰী আৰু য'ত 118খন আসনৰ প্ৰয়োজন আছিল কিন্তু 3খন আসন এতিয়াও বেছি হৈ আছে 3 গৰাকী বিধায়ক এতিয়াও বেছি পূৰ্বে এই সকল বিধায়কৰ সমৰ্থন লাভ নকৰাৰ বাবে অনিশ্চয়তা আছিল কোন হ'ব মুখ্যমন্ত্ৰী কোনে গঠন কৰিব চৰকাৰ কিন্তু অৱশেষত স্পষ্ট হ'ল যে থালাপতিয়ে হ'ব মুখ্যমন্ত্ৰী আৰু টিভিকে নেতৃত্বতে হ'ব চৰকাৰ
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377